এইটো অৱস্থা এইটো আপুনি কেতিয়াৰ পৰা পানী লৈ আছে আমাৰ হাইব্ৰিড চনৰ পৰা লৈ আছে আমাৰ আজি 2024 চনৰ পৰা কিবা অসুবিধা পাইছে নেকি নাই একো অসুবিধা পোৱা নাই কেনেদৰে উপকৃত হৈছে কওকচোন উপকৃতটো মই যথেষ্ট মোৰ ওচৰ চুবুৰীয়াটো বহুত উপকৃত হৈছে কাৰণ কেলৈ মই এইটো যেতিয়াই বঢ়াই দিলোঁ অসম চৰকাৰৰ আমাৰ পাব্লিক হেল্থৰ যোগেদি জলসিঞ্চনৰ যোগেদি যিটো বঢ়াই দিলোঁ তেতিয়া বঢ়াই দিয়াৰ পিছত আমাৰ যেতিয়া মোৰ ঠাই যিকেইজন আছে কৃষক গোটেইকেইজনে উপকৃত হৈছে কাৰণ কেলৈ আজি আমাৰ ধান খেতি কৰাৰ কাৰণে আমাৰ একেবাৰে উদ্যোগ হৈ গ'ল তাৰপিছত মই এতিয়া বৰ্তমান অহৰহ পাম খেতি কৰি থাকিব পাৰোঁ সেইকাৰণে মোক যেতিয়া কাৰণে মোৰ উপযোগী হৈছে মই ডাবল খেতি কৰিব পৰা মোৰ হৈ গ'ল পঞ্চায়ত হৈ গ'ল সেইকাৰণে মই ভাল এতিয়া কিমান আয় কৰিছে আপুনি এইটো ধৰক আগতেতো আপুনি ধৰক মোৰ ইয়াত আয় একেবাৰে নাছিলে একেবাৰে জিৰ' আছিলে জিৰ' থকাত মই একো কৰা মানে এতিয়া মই দুঘৰ মানুহ এতিয়া ধৰি লওক মোৰ ওচৰ চুবুৰীয়াৰ লগতে মই নিজেও উপকৃত কাৰণ মই এতিয়া আগতে মোৰ যিডোখৰ 2.5 বিঘা মাটিত মই এতিয়া বৰ্তমান 2.5 বিঘা খেতি কৰিছোঁ এই 2.5 বিঘাত জিকা ভোল কৰি মই যিটো উৎপাদন কৰিছোঁ যোৱা বছৰ যিটো উৎপাদন হয় মানে সেইটো মানুহে মোক শলাগিবলগীয়া হৈছিলে কাৰণ কেলৈ মই মাত্ৰ 1.5 বিঘা নহয় এবিঘা মাত্ৰ চলাইন লাওত মই 8 মাহ ছিঙিছোঁ 8 মাহ উপকৃত হৈছে স্কিম দি মানে আপুনি খেতিয়ক উপকৃত উপকৃত মোৰ লগতে বহুকেইজন আপোনাৰ জকাই খান্দা আপোনাৰ নামটো কি ক'লে মোৰ হেমন্ত দত্ত এয়া আমাৰ হাইব্ৰিড প্ৰকল্প পাইছিলে 2024 চনত চ'লাৰ আৰু ইলেক্ট্ৰিকেলত দেখাই দিব চ'লাৰ আৰু ইলেক্ট্ৰিকেলত চলা ইলেক্ট্ৰিকেল বিল দিছে বিল দিলোঁ দুবাৰ দিলোঁ তাৰপিছত বিল এতিয়ালৈকে আৰু কোনো যিমান পাৰে আপোনালোকে চ'লাৰ ইউজ কৰিব তাৰমানে কি হ'ল মই চ'লাৰ ইউজ কৰাৰ কাৰণে মোক এতিয়া বিলৰ কাৰণে কম মানে এতিয়া চ'লাৰ বিলেই নাহে সেইটো মানে ভাল লাগিছে তেওঁ আমাৰ হাইব্ৰিড প্ৰকল্পটোৰ পৰাই যথেষ্ট উন্নতি কৰিছে আশা কৰোঁ প্ৰতিজন কৃষকে এনেদৰে উন্নতি হওক ধন্যবাদ